Yes! Kita nanti ulas. Yes. Nah, kamu sudah kalau lu hai, sudah kalau mengalir. Mau bazar khula jam kaise amar abu. Start horisu bike to. Call bahani to. Ladies and gentlemen, are you ready? To hello everyone, welcome to channel Wake Up Northeast. আজি আকৌ বহুত দিনৰ পিছত এটা ভিডিঅ' আপোনালোকৰ লৈ আহিছোঁ আৰু এতিয়া গৈ আছোঁ গাৰুগুলি যেটো গাৰুগুলি শুনিছে চাগে নামটো লখৰা একদম ওচৰতে আছে এটা ৱাটাৰফল আৰু আজি দেখিছে আৰু কিমান পোহৰ বা টেম্পাৰেচাৰ আজি হৈ গ'ল 38 কালি 37 আছিল আজি 38 আৰু আজি ভাবিলোঁ অকমান গা চা ধুই আহোঁ অলপ পাহাৰীয়া জেগাত যাওঁ যিহেতু আগতে বা গৈছিলোঁ আগতে যাওঁতে ভালে আছিলে বাৰু এতিয়া নাজানো আৰু কেনেকা হৈ গ'ল এতিয়া পানীটো অলপ বেছি নিচিনা দেখিছোঁ বৰষুণ দি আছিলে এইকেইদিন আৰু বেছি দিন হোৱা নাই ৰ'দ দিয়া তো পানী অলপ হ'ব চাগে আৰু আমি যাম আয়ুচন্দা হৈ পেলাই গড়চুক যিহেতু কেঞ্চেল কৰি দিলোঁ আৰু বহুত দিন হৈ গ'ল মানে কি হ'ল গা চা ধুব মন যায় আৰু গৰমটো বহুত বাঢ়ি আহিছে যিহেতু এইকেইদিন মানে আৰু বোলে বাঢ়িব 4% নে কিমান বাঢ়িব বোলে তো যদি 40 ওপৰতে চুই যাব দেখোন তেতিয়া মানুহৰ অৱস্থা বেয়া হৈ যাব আৰু মেইনলি গুৱাহাটীত মানে প্ৰব্লেমটো কি চবেই গাড়ীতে এ চি লগাই থৈ দিয়ে আৰু আমাৰ বাইকাৰকেইটা মৰি থাক প্ৰব্লেমটো সেইটো আৰু এতিয়া পাই গ'লো গড়চুক পাৰ হৈ আহিলোঁ যিহেতু আৰু একদিন বাম্পাৰ চেকিং হৈ আছে যিহেতু 15 আগষ্ট আহি আছে তো অলপ কাগজ পাতি লৈ কিনে ওলাব নহ'লে নোলাবই মানে পাৰিলে আৰু মানুহবিলাকে গছ য'ত আছে ততে ৰখি আছে দেখিছে গছ ৰুবলৈ কাণ্ড জ্ঞান নাই কিন্তু গছৰ তলত ৰখিবলৈ চবৰে কাণ্ড জ্ঞান আছে सबफाले पाहारे पाहार एकदम देखिए बहुत धुनिया लगे মানে আহিলে আৰু ৰাস্তাটো সব মই কৈছিলো ঠেক কিন্তু বনাই থোৱা ৰাস্তা কাৰণে বেছি ভাল লাগিছে মানে আগতেতো কোনো বুকা সুকা আছিলে এতিয়া কিন্তু বুকা হোৱা নাই ৰ'দ দি আছে কাৰণে কিন্তু ৰাস্তাটো যে বনাই দিলে বহুত ভাল হ'ল ইফালে দি আহিলে ইয়াত আহি SITM খন বহুত ভিতৰত আছে দে ৰাস্তা দেখিছে না ৰাস্তা একদম মানে ৰাস্তাবিলাক বহুত কিবা ধৰণৰ ৰাস্তা একদম মানে কি কম উঠিব লাগে নাহিব লাগে আগতে ৰাস্তাটো বহুত বেয়া আছিলে এতিয়া ৰাস্তাটো বহুত ভাল হৈ গ'ল বাৰু এইবিলাক মানুহবিলাক তাৰপৰা আহি আছে বৰ্তমান এয়া গা চা ধুই আহিছে চাগে আৰু বেছি দেৰিলৈকে কৰিলে মানে হাতী চাতি ওলাই যায় বুলি ভয় লাগে চাই লওক বেছি দেৰি নকৰোঁ ৰখাই থৈছে আজি চাগে বহুত মানুহ হ'ব নেকি ভিতৰত ঠিক নাই বেছি মানুহ হ'লে গা ধুব নোৱাৰিম আৰু মানে ইমান ডাঙৰ নহয় নদীখন ই ঢেৰ মানুহ বাপৰে ইমান মানুহ এইটো গৰম বন্ধ সেইকাৰণে বেছি মানুহ হৈছে চাগে ইয়াত দম মানুহ চোন বাপৰে জেগাই নাই চোন এখন এখন দুখন একেলগতে মই এখন বনাওঁ এই বন্ধ কৰি যাওঁ খুলিলে নেকি হা দুদিনৰ আগত কিবা ঘটনা হৈছিলে নহয় এক মাহ মানৰ আগত সেইদিনাখন ক'ত হৈছিল বাইকটো আগত যাবতো যাব যাব আমত যাব
এনেকৈ বহিব লাগিব সিহঁতৰ নিচিনাকৈ বহিব লাগিব এইটো চাংঘৰ বঢ়িয়া চাংঘৰ বে ভাল লাগিছে চাংঘৰটো নাই কোনো নাই গোটেই মানুহ আগতে মানে একদম চাফ চিকুণ কৰিছিলে যদি ৰাস্তাটো ইমান ভালকৈ বনোৱা নাছিলে কিন্তু এতিয়া ৰাস্তাটো বহুত ধুনীয়াকৈ বনাই দিলে আৰু মানে আহিব দেখিলে টিকেট চিষ্টেম কৰি দিলে আৰু আমি আগতে আহোঁতে ভিডিঅ'টো মই দি দিম আপোনালোকৰ লিংকত যিটো ভিডিঅ'ত মানে দেখাইছিলোঁ যে আহিব পাৰে আপোনালোকে তেতিয়া মানে চাফ চিকুণ আছিলে যদিও মানে ধৰক আপোনাৰ ৰাস্তা চাস্তা ইমান ভাল নাছিলে আৰু চাওক এইটো ৱাটাৰফলটো আৰু মই জুম কৰি দেখাই দিছোঁ আৰু যেহেতু সময় হৈ গ'ল সময় হৈ যোৱাৰ কাৰণে কি হ'ল হাতী ওলাব বুলি মানুহে ক'লেতো হাতী ওলাবলৈ অকণমান ভয় লাগে যিহেতু আৰু ইয়াত যিহেতু পাহাৰীয়া ঠাই আৰু আবেলি সময়ত বা সন্ধিয়া সময়ত যিহেতু হাতী ওলাই আহে পানী খাবলৈ তো সেইকাৰণে অলপ ভয় কিন্তু আপোনালোকে যদি সোনকালে আহে বহুত ধুনীয়া ভিউ পাব আৰু ভিউ মানে কি বহুত পানীটো বহুত ঠাণ্ডা যিহেতু চাফা পানী আৰু বহুত ঠাণ্ডা আজি যিহেতু ছেটাৰডে সেইকাৰণে বহুত মানুহ হৈছে আৰু কাইলৈ ছানডে এইবিলাকত মানে কি মানুহবিলাক বহুত হয় আৰু যিবিলাকে জানে খুব আহে মানুহবিলাক আৰু দেখাই বহুত ধুনীয়াকৈ বনাই দিলে আগতকৈ মানে চাংঘৰ টাংঘৰ দেখিছে আমি সোমাই আহোঁতে দেখিছিলোঁ আৰু যাওঁতে পাই যাম আপোনালোকক দেখাই দিম ধুনীয়াকৈ আৰু চাওক পানীটো কি চাফা পানী আৰু এইবাৰ গছ গছনিবোৰ ধুনীয়াকৈ আছে একদম পূৰা চাফা চিকুণ জেগা তো চাওক এতিয়া ভিডিঅ'টো গা ধোৱা ভিডিঅ'টো দেখাই দিওঁ এতিয়া আৰু আমি কোনটো জেগাত গা ধুই আছোঁ চাই লওক আৰু গা ধুই থকা জেগাটো হৈ গ'লে এইটো গছজোপা তলত ধুই আছে যিহেতু এইডোখৰতো ধুনীয়া জেগা পানী চানী আছে আৰু সেইফালে গোটেই মানুহবিলাক দেখিছে গোটেই মানুহে আৰু ইয়ালৈকে স্কুটি লৈ আহিছে কিন্তু মই লৈ অহা নাই দেখাই দিছোঁ এইজোপা গছ ধুনীয়া ঠাণ্ডা জেগা এইটো ঠাণ্ডা আৰু এইডোখৰত ধুনীয়াকৈ গা চা ধুব পাৰে আৰু ইয়াত ত্ৰিকুল চিকুল আছে শিৱ পূজা চূজা কৰা জেগা আৰু একদম আগলৈ বহুত ধুনীয়া জেগা আছে খালি হাতী চাতি ওলাই কাৰণে আমি আগলৈ ইমান নগ'লোঁ কাৰণ আমি অহা দেৰি হ'ল তো ইয়াৰে গড়ভঙা তো চাওক এতিয়া Sophia. Boya. Tunggu dia tunggu. Oh. Boya mana nak? Tanda guys. Under. Tanda. Feel. Lihat lagi bu. Duta waterfall se. Eta itu. Eta itu. Ayo mazar se Moharis. মহাদেৱে দুফালে দুখন নদী বহাই দিছে একদম বঢ়িয়া ঝৰ্ণা দিন বুজিছে Vem, Tomás. Vem. Hadouken. Ha ha ha!
পানী খাইছে পানী খাইছে মই বাজে ঘূৰা আৰু গা চা ধুই ধুনীয়াকৈ এতিয়া ওলাই আহি আছোঁ আৰু চব এইবিলাক জেগাবিলাক বহুত ধুনীয়া আৰু মানে খানা খাওঁ বুলি ক'লে আপোনালোকে এইফালে জেগা আছে এইফালে জেগা আছে আপোনালোকে ধুনীয়াকৈ বনাই মেলি খাব পাৰে আৰু যিহেতু বহুত টাইম হৈ গ'লে চব মানুহবিলাক ঘূৰি গৈ আছে আৰু বাইক চাইক স্কুটি চিস্কুটি একদম জেগালৈকে আহে আপোনালোকক যিমান দূৰলৈকে আনিব পাৰে কিন্তু মই ইমান এইবিলাক চব একদম নদী চদীবিলাক মানে নদীখন ধুনীয়াকৈ বৈ আছে যিহেতু শিলগুটি আছে চাইডে চাইডে এইবিলাক ধুনীয়া ধুনীয়া পিকনিক স্পট এইবিলাক জেগা ধুনীয়াকৈ খাব পাৰে আৰু চব এখন কি ধুনীয়া এখন বাঁহৰ দলং এখন চব এখন ধুনীয়া একদম বাঁহৰ দলং বনাই থৈছে এইফালেদি গৈ পেলাই আপোনালোকে তালৈ যাব পাৰে ধুনীয়া জেগা আৰু এইবিলাক চব ধুনীয়া ধুনীয়া জেগা একদম বঢ়িয়া আৰু এইবিলাক যিহেতু একদম পূৰা আপ আছে মানে উঠিব লাগে নামিব লাগে তো সেইকাৰণে মই বাইকটো নানিলোঁ বাইকটোৰ ওপৰত থৈ আহিলোঁ আৰু চব এইফালে জেগাটো বহুত ধুনীয়া এইবিলাক চব শিলগুটি ধুনীয়া আৰু সন্ধিয়া হৈ গ'লে অলপ পোহৰ হৈ থাকলে দেখি ভাল নাপালেহেঁতেন আৰু নেক্সট আহি আছোঁ কাইলৈ মানে কি কাইলৈ যিহেতু ছানডে ভাবিছোঁ কাইলৈ এটা খানা এটা খাম এইটো বহুত দিন গোটেইগাল একেলগ হৈ খানা হৈ গ'লে একদম ধুনীয়া এটা জেগা দেখিছে নাই যিহেতু বহুত ধুনীয়া পৰিৱেশ এটা আৰু যিহেতু টাইম হৈ গ'ল আৰু টাইম হৈ যোৱাৰ লগে লগে আমি ওলাই দিলোঁ কাৰণ এতিয়া বহুত মানুহ আছে কিন্তু একো প্ৰব্লেম নাথাকিলেও কিন্তু হাতী আহে সেইটো টাইমত যিহেতু 6টা বাজি গ'ল আজিকালি 6টা বজালৈকে বহুত মানে কি আৰু মানুহবিলাকে মানে পূৰা পোহৰ হৈ থাকে 6টা বজালৈকে তো 6টা বাজি গ'ল এতিয়া তো 6টা বজাৰ লগে লগে মানে কি আৰু হাতীবিলাক যিহেতু সন্ধিয়া সময়ত পানী খাব আহে নিজৰ জেগাটো যিহেতু চবফালে পাহাৰ আপোনালোকক দেখাইছোঁৱে গোটেই পাহাৰ তো পাহাৰৰ কাৰণে হাতীবিলাকে পানী খাব আহে আৰু সেইকাৰণে মানে সোনকালে ওলাই দিব লাগে তো আমি সেইকাৰণে সোনকালে ধুনীয়াকৈ ওলাই দিছোঁ আৰু চব সেইটো কিমান ডাউন ইয়াত বাইকটো লৈ যোৱাটো নিজৰ ৰিক্স মানে আৰু ইয়াৰ পৰা নি পেলাই আপোনালোকক উঠোৱাটো নিজৰ ৰিক্স তো সেইকাৰণে তাতছে বেটাৰ পালোঁ মই বাইকটো ইয়াত থৈ যোৱাটো আৰু বাইকটো ইয়াত থৈ গ'লোঁ নামি যাব লাগে এনেকৈ আৰু চব একদম তলৰ পৰিৱেশ এইটো গোটেইটো পাহাৰ আৰু ইয়াত হাতী আছে বুলি যিহেতু কৈ থাকে লাগিব এতিয়া টাইম হৈ গ'ল যিহেতু এতিয়া ওলাই দিওঁ পৰি আছে আৰু এইটো চাংঘৰটো এইটো আৰু ইয়াৰ পৰা SITM-খন দেখি থাকে এইখন যিহেতু SITM আৰু এইটো হৈ গ'ল মেইন গলিটো উঠি যোৱাটো আৰু এইফালে টাউনটো থিয় পানীতকৈ এইটো বেটাৰ হয় মানে ইমান ডাঙৰ থিয় পানীটো যিহেতু ডাঙৰ হয় ডাঙৰতকৈ মানে এইটো ভাল বুলি এইকাৰণে কৈছোঁ যাতে আপোনালোক যেতিয়া আহিব তেতিয়া মানে ইমান দূৰ নহয় আৰু যেনেকৈ ধৰক আপোনালোকে থিয় পানী যাওঁতে ইমান দূৰ হৈ যায় দূৰ হয় তাৰপিছত আকৌ আপোনাক খোজকাঢ়িব বহুত দেৰি খোজকাঢ়িব লাগে তাৰপিছত গৈ পেলাই আপুনি থিয়ৰ পানীটো পায় তেতিয়াহ'লে আপোনাৰ মানে ইমান গৰমটো মানে একদম বাছ হৈ যায়গৈ তাৰপিছত আপোনাৰ ইমানেই ভাগৰ লাগি যায় যে দেখিলে মনটো ভাল লাগে কিন্তু তাতছে এইটো বেটাৰ এইটো কাৰণে কৈছোঁ যে আপোনালোকে যেনেকৈ আহে গাড়ী লৈ আহিলেও গাড়ী একদম তালৈকে যায় আৰু বাইক লৈ আহিলেও তালৈকে যায় কিন্তু অলপ ভাল ড্ৰাইভাৰ হ'ব লাগিব আৰু ৰাস্তাটো দেখিছে যিহেতু ঠেক হয় দুখন গাড়ী ক্ৰছ কৰিবলৈ অলপ প্ৰব্লেম হয় তো বাইক বেটাৰ হয় ইয়াত যদি বাইক লৈ আহে তেতিয়া বেছি ভাল পাব হাতী ওলাইছে হাতী এটাই হাতী গৈছে ন কোনটো সেইটো অলপ লাগ ভাল ন আমাৰ আমিতো বিন্দাছ আহি আছিলোঁ মই ডাইৰেক্ট ফোন ল'লে ন হাতীটো বে এইটো পাহাৰত উঠি গ'ল হাতীটো তাকেতো তো মানুহবিলাকে ডিষ্টাৰ্ব নিদিয়ে হাতীক আৰু সেইকাৰণে হাতীও ডিষ্টাৰ্ব নিদিয়ে আমাৰ মানুহসোপা হাতী দেখিলে তো এতিয়া আহি পাই গ'ল মেইন ৰাস্তা এইটো দেখিছে মেইন ৰাস্তা এইটো ফ্ৰজেন প্লেনেট যিহেতু এইটো গৰমতো এইটো আহি আছোঁ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে আপোনালোকৰ মৰমখিনি একদম পূৰা মোৰ কাৰণে একদম বচাই ৰাখিব যাতে বেলেগে মৰমখিনি লৈ যাব নোৱাৰে মৰম দিলে মৰম পাব যিহেতু তো ময়ো মৰম দিছোঁ আপোনালোকৰ মৰম দিব তো সেয়াই আৰু আজিলৈ গৈ থাকোঁ তো বাই বাই